শিলখাকুৰ উচ্ছেদিতই আজিও প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবাদত উত্তাল কৰিলে সচল কেনেদৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কেইবাটাও হুংকাৰ দিলে একেটা সময়তে সচলত আন কেইবাটাও দল সংগঠনে সাব্যস্ত কৰে আজিৰ দিনটোত প্ৰতিবাদ আজি 4 বছৰ হল একেটা দাবিকে আমি বাৰে বাৰে কৈ আছো যে আমাক পুনৰ সংস্থাপন লাগে কাৰণ আমি মাটিৰ মানুহ আমাক মাটি লাগে কিন্তু মুখ্যমন্ত্ৰীয়ে আমাক আলোচনাৰ বহাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কৈছিলে 10 দিনৰ ভিতৰত আপোনালোকৰ যি সমস্যা আছে সেই সমস্যা আমি সমাধান কৰি আছো আপোনালোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিম কিন্তু ইয়াৰ পৰিলক্ষিতে জিএমডিয়ে কি কৰিলে চাওক জিএমডিয়ে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আলোক কৰিছিল 2024 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে কিন্তু জিএমডিয়ে এতিয়া বেকডেটত উলিয়াইছে নে কি ডেটত উলিয়াইছে নাজানো ইয়াত 2 ছেপ্টেম্বৰ 2024 চনত এখন কাগজ উলাইছে চন্দ্ৰপুৰ ৰেভিনিউ ডিপাৰ্টমেন্টৰ পৰা তেওঁলোকে হেৰি কি কয় আপোনাৰ খাৰগুলিত 300 বিঘা মাটি এলটমেন্ট লৈছে আমাৰ নামত আমাক কিবা এফৰ্ডেবল ঘৰ বনাই দিব এতিয়া কথাটো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে গুৱাহাটীৰ মাজমজিয়াত হিলহাকু উচ্ছেদিত ৰাইজক দিবলৈ কোনো ধৰণৰ মাটি নাই তেতিয়াহলে জিএমডিয়ে কেনেকৈ 300 বিঘা মাটি উলিয়াই ললে এটো আমাৰ বহুত ডাঙৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নজনাকে জিএমডিয়ে কেনেকৈ 300 বিঘা মাটি এলটমেন্ট ললে তাকো আমাৰ নামত মাটি লৈ তেওঁলোকে ফ্ল্যাট বনাই পেলে আমাক বিকিব আৰু বিকাটো বিকিবই আৰু আমাৰটো 1203টা পৰিয়ালে হে ফ্ল্যাট কিনাৰ আমাৰ সমৰ্থন নাই কাৰণ আমাৰ অলৰেডি আমাৰ ঘৰ ভাঙিল আমাৰ আৰু মাটি গল আমি কৰ পৰা পইচা পাওঁ আমি ঘৰ ফ্ল্যাট কিনিবলে আৰু হেয়া যে অকল 1203টা পৰিয়ালে কিনিব তেনেকুৱা নহয় ইয়াতটো আপোনালোকে বেপাৰো চলাব এতিয়া কথাটো হৈছে নাৰায়ণ ডেকাক মই ইয়াৰ পৰাই হকিয়াই দিছো জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকা আপুনি এটা দালাল আপুনি সেন্ট্ৰেল কমিটিৰ লগত লগ লাগি আমাৰ যিখিনি ভুক্তভোগী আছে তেওঁলোকক ক্ষতিপূৰণ দিয়াত আপুনি ঠকা হৰকা কৰিছে যেতিয়া এতিয়া আপোনালোকে ভেৰিফিকেশনৰ নামত কিয় ভেকু ভাগনা কৰি আছে 8 বাৰ কৈ ভেৰিফিকেশন হোৱাৰ পাছতো আমাৰ মানুহখিনি এতিয়া কিয় ভেৰিফিকেশন কৰিবলৈ মাতি আছে নাৰায়ণ ডেকা এতিয়া চাওক যোৱাকালি আমাৰ প্ৰতিনিধি যেতিয়া গৈছিলে তেওঁলোকৰ ভেৰিফিকেশনত আসাম টাইপ ঘৰবিলাক আছে সেই আসাম টাইপ ঘৰবিলাক কাটি পেলাই কি কৰিছে একচালিয়া ঘৰৰ আৰ্হি বনাই দিছে আৰু কি কৈছে আপুনিতো গায়ত্ৰী পাৰ্টি গায়ত্ৰীয়ে আপোনালোকৰ ঘৰবিলাক এনেকৈ দিছে বদনাম কাক কৰিব কৈছে আপোনালোকৰ চৰম বেমেজালিত আমাৰ ভুক্তভোগী ৰাইজে এতিয়ালৈকে ক্ষতিপূৰণ পোৱা নাই আনকি যি চেন্ট্ৰেল কমিটিৰ এঘৰতে তিনিবাৰকে ক্ষতিপূৰণ পায় আমাৰ ওচৰত প্ৰমাণ আছে এতিয়া স্পষ্টভাৱে আপোনাক হকিয়াই দিছো নাৰায়ণ ডেকা আপুনি যে সেই 300 বিঘা আমাৰ নামত বেপাৰ কৰিবলৈ লৈছে সেয়া কিন্তু বেপাৰ কৰিলে নহব আমাক সেই 300 বিঘা মাটি দিব লাগিব মাটিৰ বিনিময়ৰ মাটি আমাক লাগিব আপুনি অশোক সিংহাল জয়ন্ত মল্লৰ লগত যদি বেপাৰ কৰিম বুলি ভাবিছে তেতিয়া কিন্তু কথা বিখম হ'ব আমাক লাগিবই আমাৰ মাটি আমাক লাগিবই আমাৰ মাটি আমাক লাগিবই জেলত ৰেচন ঘৰত টেনচন পুঁজিপতি সামগ্ৰী এই কাৰণেই ক্ৰয় নকৰি বুলি কৈছে নিপীড়িত মানুহৰ টকাৰ জৰিয়তে হি সমৃদ্ধি হৈ গৈ আছে নিপীড়িত মানুহৰ টকাৰ জৰিয়তে হি ল'ৰা ছোৱালীক বিদেশত পঢ়াইছে কিন্তু নিপীড়িতৰ ন্যায়ৰ প্ৰশ্ন যিনাখনে আহে তলমূৰ কৰে গতিকে তুমি যদি আমাৰ টকাটোৰ কাৰণে যদি লোভ কৰি আমাৰ টকাটো ল'ব জানা কিন্তু আমাৰ সমস্যা যদি সমাধান কৰিব নাজানা তেনেহ'লে তোমাক বয়কট কৰাটো আমাৰ একদম এটো সাংবিধানিক কৰ্তব্য পৰে গতিকে আমি ৰাইজক এটা কথা কৈছো আমি ভোটাৰ বজাৰ মিছন আৰম্ভ কৰিছো যাতে আমি এক্সট্ৰা এখন বজাৰ বনাব পাৰো তাতকেও ঊৰ্ধত গৈ পেলাই যাতে আমি এক্সট্ৰা এখন চৰকাৰ এক্সট্ৰা বিদ্যালয় এক্সট্ৰা চিকিৎসালয় এক্সট্ৰা নোট এক্সট্ৰা সাংসদ যদি মহিলাৰ কাৰণে যদি এক্সট্ৰা পুলিচ থানা আছে তেনেহ'লে এই নিপীড়িত শোষিত বঞ্চিত মহিলাতকৈও বেছি দুৰ্বল তেনেহ'লে এক্সট্ৰা পুলিচ থানাও আমাক লাগিব সেই দাবীটো আমাৰ আছে ভোটাৰশ্বিপ 11,900 টকা নিশ্চিত কৰাৰ দাবী তুলিছে আপোনালোকে হয় নিশ্চিত ৰূপত কৰিছোঁ প্ৰশ্ন আছে টকা ক'ৰ পৰা আহিব প্ৰশ্নটো তাতে আছে কিন্তু এটা কথা চাওক যে এই যে পৃথিৱীখনৰ হাৱা পানী বতাহ বৰষুণ সব আমাৰ হয় শিল বালি পাথৰ পাহাৰ গছ গছনি সব আমাৰ হয় আজি আদানীয়ে সোলাৰ পাৱাৰ প্ৰজেক্ট লগাই পেলাই এই ৰডটোৰ পৰা কি কৰিব শক্তি ক্ৰয় কৰি শক্তি সংগ্ৰহ কৰিব আৰু আমাক বেচিব তেনেহ'লে এই ৰডটোৰ পৰা সৃষ্টি হোৱা নোটটোক আমি অংশ পাব লাগে নে নালাগে কওক এটা কথা শিল বালি পাথৰ শিল বনাওঁতে বালি বনাওঁতে কি ঘৰ বনাওঁতে শিল বালি আনা যায় কিন্তু শিল বালিটোত অংশ আপোনাৰ থাকিব লাগে নে নালাগে আপুনি কওক গতিকে এই গোটেই প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰাকৃতিক সম্পদ আৰু মেচিনৰ দ্বাৰা সৃষ্টি হোৱা যিমানখিনি নোট
অসমত বানপানী হ'লে দিল্লীত নোট ছাপে, এক বটল পানীৰ দাম 20 টকা। মানুহৰ ধাৰণাত নাই দৈনিক পানীৰ পৰা কিমান নোট ছাপে। এই পানীখিনিত আপোনাৰ মোৰ অংশীদাৰী আছেনে নাই? আছে। সেইকাৰণে আমি আধা বিচাৰিছোঁ। চৰকাৰে কৈছে জনমূৰি আয় 23,000 কিমান টকা, 23,800 টকা বুলি কৈছে। তেনেহ'লে আমি আধা বিচাৰিছোঁ। কাইলৈ যদি এইটো বাঢ়ি গৈ থাকে আমাৰ আধা আধা আমাৰ খোজাটো আহি থাকিব। মাত্ৰ 11,900 নহয়, গতিকে এইটো বাঢ়ি গৈ থাকে, ইনক্ৰিমেণ্ট বাঢ়ি গৈ থাকিব। গতিকে আমি এটাই কথা কৈছোঁ, মূল্যবৃদ্ধি যদি সকলোৰে কাৰণে হয়, মূল্যবৃদ্ধিৰ ভাত্তা যদি চৰকাৰী কৰ্মচাৰীয়ে পায়, তেনেহ'লে মূল্যবৃদ্ধিৰ ভাত্তা এই নিপীড়িত শোষিত বঞ্চিতক প্লাছ কৰি দিবৰ কাৰণে কৈ আছে। খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা হিমন্ত বিশ্ব শৰ্মা হাই হাই। শিলহাকত খিলঞ্জীয়াক উচ্ছেদ কৰা হিমন্ত বিশ্ব শৰ্মা হাই হাই। শিলহাকত খিলঞ্জীয়াক একোটা মাটি দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা কাম নাই।